হয়, আপোনালোকে জানে যে অসমৰ বুকুত 1983 চনৰ আজিৰ এই দিনটোত অৰ্থাৎ 18 ফেব্ৰুৱাৰী তাৰিখে যি গণহত্যা হৈছিল নেলিত, সেই গণহত্যাক তাৰিখক আমি আমছুৱে বিগত দিনৰ পৰা কলা দিৱস হিচাপে পালন কৰি আহি আছোঁ। ঠিক তদ্ৰুপ আজিও আমি পশ্চিম বৰপেটা জিলা সমিতিৰ উদ্যোগত জিলা সমিতি কাৰ্যালয়ৰ সন্মুখত আমি কাৰ্যসূচীটো পালন কৰিলোঁ। ইতিমধ্যে আমাৰ দোৱা মেহফিল হৈ গ'ল। এতিয়া আমাৰ কেণ্ডেল মাৰ্চ আছিল, ইয়াতে আমি কেণ্ডেল মাৰ্চো কৰিলোঁ। তো আমাৰ এই কাৰ্যসূচী কৰাৰ মূলত উদ্দেশ্যটো এইটোৱে যে যিসকল মানুহক যি গণহত্যা কৰা হ'ল, যি নিৰ্মমভাৱে এটা ৰাতিৰ ভিতৰত হাজাৰ হাজাৰ সংখ্যালঘু ৰাইজক হত্যা কৰা হ'ল, সেই হত্যাৰ প্ৰতিবাদত আমি আজি এই কলা দিৱস পালন কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে অসম চৰকাৰক জনাব বিচাৰিছোঁ, দাবী জনাইছোঁ যে আমি যি তিৱাৰী আয়োগৰ যিখন আছিল সেইখন ৰাজহুৱা কৰাৰ কথা আছিল, ৰাজহুৱা কৰিছে যদিও আজি অসমৰ বিধানসভাত ৰাজহুৱা কৰিছে, কিন্তু পাব্লিকে এতিয়ালৈকে পোৱা নাই। আৰু যদি ৰাজহুৱা কৰিলে চৰকাৰে, তাতে কেনেকৈ হত্যা কৰিলে, কাৰ দ্বাৰা হত্যা হ'ল, সেই মানুহক চিনাক্তি নিশ্চয় হৈছে। তাৰ ওপৰত বিহিত ব্যৱস্থা কিয় আজিলৈকে লোৱা নহ'ল? অৰ্থাৎ আমি এইটোৱে বুজিম যে অকল ধৰ্মীয় সংখ্যালঘু মানুহ হোৱাৰ কাৰণে এই মানুহখিনি আজিলৈকে ন্যায় পোৱা নাই। তো আমি এই আপোনালোকৰ মিডিয়াৰ দ্বাৰা আমি দাবী জনাইছোঁ অসম চৰকাৰক যে অতি শীঘ্ৰেই, যিহেতু টিআৰইউ আয়োগ অলৰেডি ঘোষণা অ'পেন কৰিছে, তো টিআৰইউ আয়োগত যিখিনি আপোনাৰ ৰিপৰ্ট পাইছে, যাৰ ফলত ঘটনাটো ঘটিছে, যিসকল মানুহ এই ঘটনাৰ লগত জড়িত এটা এটাকৈ চিনাক্ত কৰিব লাগে আৰু এই মানুহবিলাকৰ ওপৰত উচিত ব্যৱস্থা ল'ব লাগে। আৰু যিসকল মানুহ মৰিছে, যিসকল মানুহ এই অসমৰ কাৰণে শ্বহীদ হৈছে, সেইসকলক শ্বহীদৰ যি মৰ্যাদা সেইটো দিব লাগে। আমি আমছুৰ ফালৰ পৰা এইটো তীব্ৰ দাবী জনাইছোঁ। আৰু বিশেষকৈ আমি এইটো কথা আমি পুনৰ মই ক'ম অসমৰ মুখ্যমন্ত্ৰীক, তেখেতে যেনেকৈ আমাৰ সংখ্যালঘু মানুহক দিনে নিশাই মিডিয়াৰ সন্মুখত আহিলে যেনেকৈ তুচ্ছ তাচ্ছিল্য কৰে, আমি ইয়াৰ বিৰোধিতা কৰিছোঁ। লগতে যিসকল মানুহ এই বাচ্চাৰ পৰা আৰম্ভ কৰি গৰ্ভৱতী মহিলাক যি নিৰ্মমভাৱে হত্যা কৰা হৈছিল, সেই প্ৰত্যেকজন মানুহক যেতিয়ালৈকে ন্যায় নিদিব তেতিয়ালৈকে আমছুৰ এই আন্দোলন গোটেই জীৱন ভৰা থাকি যাব, যেতিয়ালৈকে ন্যায় নাপায়।